পশ্চিম গোৱালপাৰাৰ জয়পুৰ পূৰ্বপাৰাত অঘটন ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নি পানীত পৰি কিশোৰৰ কৰুণ মৃত্যু পশ্চিম গোৱালপাৰাৰ জয়পুৰত বানপানীৰ বিভীষিকাৰ মাজত জয়পুৰ পূৰ্বপাৰাত সংঘটিত হয় শোকাবহ ঘটনা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত পৰি মৃত্যু হয় কাৰিবুল ইছলাম ভূঞা নামৰ এজন কিশোৰ জয়পুৰ পূৰ্বপাৰাৰ আজিবৰ ৰহমান ভূঞাৰ 16 বছৰীয়া পুত্ৰ কাৰিবুল ইছলাম ভূঞাই কলগছৰ ভুৰেৰে উপনদী পাৰ হওঁতে ভৰি পিছল খাই পানীত পৰি সন্ধানহীন হয় বুলি জানিব পৰা যায় বানপানীৰ মাজত সন্ধানহীন কাৰিবুল ইছলাম ভূঞাক স্থানীয় ৰাজ্যৰ তৎপৰতাত উদ্ধাৰ কৰি পৰিয়ালৰ লোকে ততাতৈয়াকৈ গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে 16 বছৰীয়া কিশোৰ কাৰিবুল ইছলাম ভূঞাক কিশোৰ কাৰিবুল ইছলাম ভূঞাৰ অকাল মৃত্যুত শোকৰ ছাপ পৰিছে সমগ্ৰ অঞ্চলজুৰি আমাৰ যিটো ইন্দি বান মথাউৰি বানপানীৰ সময়ত আমাৰ সকলো মানুহ তাত মানে গৰু ছাগলী ভেড়া লৈ তাত মানে আশ্ৰয় শিবিৰ মানে পাতিছিল তাৰ পৰা এই আমাৰ যিজন মৃত্যুবৰণ কৰিলে কাৰিবুল ইছলাম ভূঞা নামৰ এই ল'ৰাজন আৰু এই ঘৰৰ কিছু মানুহ লৈ এই কলগছৰ ঘোঁৰাৰে এই ইন্দি বান্ধৰ পৰা ঘৰলৈ আহোঁতে কলগছৰ ঘোঁৰাৰ পৰা ভৰি পিছল খাই পৰি যোৱাৰ পিছত এই পানীত পৰি যোৱাৰ পিছত মানে সন্ধানহীন হৈ গ'ল তাৰ পিছত মানুহে ৰাইজে অহৰহ চেষ্টা কৰাৰ পিছত তাক উদ্ধাৰ কৰি আমাৰ গোৱালপাৰা চিভিল হস্পিটেলত লৈ যোৱাৰ পিছত এই ডক্টৰে মৃত্যু বুলি ঘোষণা কৰিছে ল'ৰাজনৰ দেউতাকৰ নাম হ'ল আজিবৰ ৰহমান ভূঞা আৰু আমাৰ এই গাঁওখনৰ নাম হ'ল ৰৌমাৰী আৰু বগোৱান থানা অন্তৰ্গত বয়স কিমান হ'ব ল'ৰাজনৰ বয়স প্ৰায় 16 বছৰমান হ'ব আমাৰ গাঁৱৰ আজিবৰ ৰহমান ভূঞা ল'ৰা কাৰিবুল ইছলাম ভূঞা ল'ৰাটা যে মাথাউৰিত গৈছিল যোৱাৰ পিছত মানে ঘৰৰ মানুহক লৈ আহোঁতে কলগছৰ পৰা পৰি যোৱাৰ পিছত সন্তানহীন হয় সন্তানহীন হোৱাৰ পিছত গাঁৱৰ মানুহে গোট খাই মানে সিহঁতক উদ্ধাৰ কৰি আমাৰ চিভিল হস্পিটেল লৈ যোৱাৰ পিছত তাতে মৃত্যু বুলি ঘোষণা কৰে আৰু আমাৰ কথা হ'ল এইটো যে আমাৰ এই ৰৌমাৰী অঞ্চলত মানে ল'ৰাটো বিৰাট মানে ভাল আছিল আমি তাক সদায় দোৱা কৰোঁ যে সিহঁতে আমি ৰৌমাৰী গোটেই মানুহে আমি দোৱা কৰোঁ যে সেই জান্নাতবাসী হওক মই এই কামনা কৰিলোঁ কোন সাইডে পড়ছিল ভাই